সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে চাই আছে আমাৰ ইউটিউব চেনেল ছাকচেছ এট আছাম। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ। অইনবাৰৰ নিচিনাকৈ আজিও আমি কটন বিশ্ববিদ্যালয়ৰ ইকনমিক্সৰ পেপাৰখন আলোচনা কৰিব বিচাৰিছোঁ। প্ৰি ফাইনেল এক্সামিনেশ্যন 2017 যিখন টেষ্ট পেপাৰ সেইখন আমি আজি এই ভিডিঅ'টিত আলোচনা কৰিম। ফ্ৰেণ্ডছ, ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আকৌ কৈছোঁ, যিসকলে আমাৰ ইউটিউব চেনেল ছাকচেছ এট আছামক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। এইটো সম্পূৰ্ণ বিনামূলীয়া। ঠিক আছে, তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লা। ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ। প্ৰি ফাইনেল এক্সামিনেশ্যন 2017 এইচএছ ছেকেণ্ড ইয়েৰ এইখন কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় বৰ্ষৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ পেপাৰ হয়। ফুল মাৰ্ক 100 আছে, সময় 3 ঘণ্টা দিছে। ঠিক আছে, আমি আলোচনা কৰিছোঁ ইয়াৰ প্ৰশ্নবোৰ। প্ৰথমতে দিছে 1 নং প্ৰশ্নত তলত দিয়াবোৰৰ উত্তৰ লিখা। 25টা শব্দৰ ভিতৰত কি দিছে আমি চাওঁ। 25টা শব্দৰ ভিতৰত লিখিব দিছে অপৰিৱৰ্তনীয় অগ্ৰাধিকাৰৰ সংজ্ঞা দিয়া। বি নম্বৰ দিছে আনুভূমিক চাহিদা ৰেখা আৰু উলম্ব চাহিদা ৰেখাৰ দৰ স্থিতিস্থাপকতা কি হ'ব। 25টা শব্দৰ ভিতৰত লিখিব দিছে এইবিলাক। চি নম্বৰ দিছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত প্ৰতিষ্ঠান এখনৰ চাহিদা ৰেখাৰ আকৃতি কেনেধৰণৰ হয়। এইবাৰ আমি ডি নম্বৰ চাইছোঁ, একচেটিয়া বজাৰৰ সংজ্ঞা দিব দিছে। ই নম্বৰ দিছে প্ৰান্তিক উপভোগ প্ৰৱণতা কি। আমি এইবাৰ এফ নম্বৰ চাম, ৰাজহুৱা বাজেট বুলিলে কি বুজা। ইম্পৰ্টেণ্ট কুৱেশ্যন। জি নম্বৰ অৰ্থনীতিত উৎপাদন বুলিলে কি বুজায়। অৰ্থনীতিত উৎপাদন বুলিলে কি বুজায়। ইম্পৰ্টেণ্ট। এইচ নম্বৰটো চাইছোঁ এইবাৰ, পৰিৱৰ্তনশীল উপাদানৰ প্ৰান্তিক উৎপাদন বুলিলে কি বুজা। কুৱেশ্যনটো মই আকৌ কৈছোঁ, পৰিৱৰ্তনশীল উপাদানৰ প্ৰান্তিক উৎপাদন বুলিলে কি বুজা। আই নম্বৰ দিছে ব্যয় ফলনৰ সংজ্ঞা দিয়া। ব্যয়। এইবাৰ তোমালোকক জে নম্বৰ দিছে ৰাজহ প্ৰাপ্তি বুলিলে কি বুজা। 2 নম্বৰ কুৱেশ্যন আৰম্ভ হ'ল। তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখিব দিছে 40টা শব্দৰ ভিতৰত। 1 নম্বৰটো তোমালোকে চোৱা। 1 নম্বৰ দিছে এ বুলি দিছোঁ মই, এ বুলি ক'ব পাৰি, 1 নম্বৰ বুলি ক'ব পাৰি। একচেটিয়া, এ নম্বৰ দিছে ইয়াত, একচেটিয়া আৰু একাধিকাৰ বজাৰৰ একোটাকৈ বৈশিষ্ট্য উল্লেখ কৰা। ঠিক আছে, বুজি পাইছা। বি নম্বৰ দিছে মূলধনৰ ক্ষয়-ক্ষতিৰ খৰচ বুলিলে কি বুজা। এইটো বি নম্বৰ দিছে, তোমালোকে বুজি লোৱা। চি নম্বৰ দিছে আয় মজুত নে প্ৰবাহৰ ধাৰণা। কোনটো মজুত কৰিছে, আয় মজুত নে প্ৰবাহৰ ধাৰণা। ডি নম্বৰ দিছে সক্ৰিয় চাহিদাৰ বিধিটো লিখিব দিছে। ই নম্বৰ দিছে মুদ্ৰাৰ কাৰ্যসমূহ উল্লেখ কৰা। এফ নম্বৰ দিছে ৰাজহ প্ৰাপ্তিৰ 2টা উদাহৰণ দিয়া। এইবাৰ আমি জি নম্বৰটো চাইছোঁ, উৎপাদন খণ্ডত কি দিছে এইটো, উৎপাদন খণ্ডত হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সময়ছোৱাৰ মাজত পাৰ্থক্য দেখুৱাব দিছে। জি নম্বৰ। এইবাৰ তোমালোকে এইচ নম্বৰটো চোৱা, উৎপাদন ফলনৰ সংজ্ঞা দিব দিছে। আই নম্বৰটো চোৱা, নিৰপেক্ষ ৰেখাৰ মেপ কি। নিৰপেক্ষ ৰেখাৰ মেপ কি। ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু এইটো, ওপৰটো ইম্পৰ্টেণ্ট। উৎপাদন ফলনৰ সংজ্ঞা দিয়ে, এইটো আহি থাকে কিন্তু। 3 নম্বৰ দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখিব দিছে। প্ৰশ্নসমূহৰ 50টা শব্দৰ ভিতৰত। ঠিক আছে। 2টা চলকৰ মাজত যোগাত্মক ফল সম্বন্ধ বুলিলে কি বুজা। চাহিদা ফলন দৰৰ যোগাত্মক নে। এইবাৰ বি নম্বৰ দিছে, বি নম্বৰ কি দিছে চাওঁ আমি। 3ৰ বি চোৱা, পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দ্ৰব্যৰ সমগুণসম্পন্ন বৈশিষ্ট্যই কি সূচায় ব্যাখ্যা কৰিব দিছে এইটো। চি নম্বৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ প্ৰতিষ্ঠান এখন কিয় দৰ গ্ৰহণকাৰী।
কিয় দৰ গ্ৰহণকাৰী ব্যাখ্যা কৰিব দিছে এইবাৰ ডি নম্বৰটো চোৱা তোমালোকে ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা সত্ত্বেও অৰ্থনৈতিক কল্যাণ বৃদ্ধি নহ'ব পাৰে ব্যাখ্যা কৰিব দিছে ই নম্বৰ দিছে সঞ্চয়ৰ হাতৰ ধাৰণাটো আলোচনা কৰিব দিছে এফ নম্বৰটো দিছে শস্যকালীন মুঠ উৎপাদন ৰেখা কিয় প্ৰসাৰিত কৰা এছ আকৃতিৰ হয় 4 নম্বৰ কুৱেশ্যন চাই যোৱা তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 6টাৰ উত্তৰ লিখিব দিছে 75টা শব্দৰ ভিতৰত বহুত লিখিব লাগে ইকনমিক্সত বাজেট ৰেখাৰ স্থানান্তৰ আৰু বাজেট ৰেখাৰ চলনৰ মাজত পাৰ্থক্য দেখুৱাব দিছে বি নম্বৰ দিছে স্বপ্নতান্ত্ৰিক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ আত্মনিৰ্ভৰশীলতা সম্পৰ্কে ব্যাখ্যা কৰিব দিছে স্বপ্নতান্ত্ৰিক এইটো স্বপ্নতান্ত্ৰিক বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ আত্মনিৰ্ভৰশীলতা সম্পৰ্কে ব্যাখ্যা কৰিব দিছে চাই ল'বা চাই তোমালোকে নিজৰ ভাষাটো লিখি ল'ব পাৰিবা আৰু স্কুলত যদি দিছে একো পৰীক্ষাত লিখি থৈবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিন্তু এইটো লিখোঁতে কিছুমানে দুৰ্বল ছাত্ৰ ছাত্ৰীখিনি অসুবিধা পাব পাৰে চাবা কিন্তু অলপ টান আছে কিন্তু এইটো মস্ত ভালকৈ কৰিবা এইটো হা মই সিদিনাখনে কলেজত বিভিন্ন ছাত্ৰ ছাত্ৰীক লিখিব দিলোঁ এইটো কিন্তু বহুতে পৰা নাই কিন্তু স্বপ্নতান্ত্ৰিক মোৰ মন পৰিছে বজাৰত ব্যৱসায় প্ৰতিষ্ঠানৰ আত্মনিৰ্ভৰশীলতা সম্পৰ্কে ব্যাখ্যা কৰে ইম্পৰ্টেণ্ট এইটো একদম আৰু ইম্পৰ্টেণ্ট তোমালোকে চাবা কিন্তু এইটো পৰীক্ষাৰ কাৰণে নেক্সট চি নম্বৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত AR = MR একচেটিয়া বজাৰত AR SMR পাৰ্থক্য ব্যাখ্যা কৰিব দিছে কুৱেশ্যনবিলাক মই কৈ গৈছোঁ এনচাৰ ক'বতো নোৱাৰোঁ ডি নম্বৰ চৰকাৰী বাজেটৰ যিকোনো দুটা উদ্দেশ্য চমুকৈ ব্যাখ্যা কৰা এইবাৰ ই নম্বৰ দিছে শস্যকালীন গড় উৎপাদন ব্যয় ৰেখা আৰু শস্যকালীন গড় পৰিৱৰ্তনশীল ব্যয় ৰেখাৰ মাজৰ সম্পৰ্ক চমুকৈ ব্যাখ্যা কৰা মই যিবিলাক তোমালোকক কুৱেশ্যন আনচাৰ কৈছোঁ তোমালোকে বহীত লিখি লোৱা কুৱেশ্যনকেইটা ইম্পৰ্টেণ্ট হ'ব পাৰে হা তোমালোকে ইউটিউবত বাৰে বাৰেতো চাই থাকিব নোৱাৰা হা তোমালোকে এটা কাম কৰা মই ভিডিঅ'টো মোৰ চাই থাকা তোমালোকে বহীত লিখি লোৱা তোমালোকৰ সুবিধা হ'ব এফ নম্বৰ চাহিদাৰ আয় স্থিতিস্থাপকতা বুলিলে কি বুজা আৰু ইয়াক কেনেকৈ পৰিমাপ কৰা হয় ঠিক আছে চাহিদাৰ আয় স্থিতিস্থাপকতা বুলিলে কি বুজা আৰু ইয়াক কেনেকৈ পৰিমাপ কৰা হয় জি নম্বৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন স্থিৰ ব্যয় বুলিলে কি বুজা দীৰ্ঘকালত স্থিৰ ব্যয় থাকেনে এখন প্ৰতিষ্ঠানৰ মুঠ আৰু গড় স্থিৰ ব্যয় ফলনৰ চিত্ৰ অংকন কৰিব দিছে ঠিক আছে এইচ নম্বৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখন প্ৰতিষ্ঠানৰ শস্যকালীন যোগান ৰেখা নিৰূপণ কৰা ঠিক আছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এখন প্ৰতিষ্ঠানৰ শস্যকালীন যোগান ৰেখা নিৰূপণ কৰা হা 5 নম্বৰ কুৱেশ্যন তোমালোকে চাই যোৱা তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিব দিছে 120টা শব্দৰ ভিতৰত এ নম্বৰ দিছে নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্যসমূহ চমুকৈ লিখা বি নম্বৰ দিছে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখন প্ৰতিষ্ঠানে কিদৰে ভাৰসাম্য লাভ কৰে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ এখন চি নম্বৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত দৰ কেনেকৈ নিৰ্ধাৰণ কৰে ব্যাখ্যা কৰা পেজ নম্বৰ 8 শেষ পৃষ্ঠা বিনিয়োগ গুণকে কিদৰে কাৰ্য কৰে এটা উদাহৰণ সৈতে আলোচনা কৰা এফ নম্বৰ মুদ্ৰাৰ চাহিদাৰ লাভৰ কল্পনাপ্ৰসূত অভিপ্ৰায় ধাৰণাটো আলোচনা কৰা জি নম্বৰ মুদ্ৰা গুণক কি ইয়াৰ মূল্য কিদৰে নিৰ্ধাৰণ কৰা হয় লিখা মুদ্ৰা গুণকৰ মূল্য নিৰ্ধাৰণকাৰী উৎপাদনবোৰ কি এইবাৰ শেষ প্ৰশ্ন তোমালোকে চাই যোৱা এইটো ইম্পৰ্টেণ্ট হয় চৰকাৰৰ বাবে সুষম বাজেট গ্ৰহণযোগ্য হয়নে তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দিয়া এইটো শেষ প্ৰশ্ন ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট শেষ প্ৰশ্নটো চাবা এইবিলাক মুখস্থ কৰিবা তোমালোকে ঠিক আছে ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা এইটো সম্পূৰ্ণ বিনামূলীয়া ঠিক আছে বিনামূলীয়া বুলি কৈছোঁ ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো দাবাই দিয়া যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়াই তোমালোকে নটিফিকেশ্যন পাই যাবা থ্যাংকস ফৰ ওয়াচিং দিস ভিডিঅ'